নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন মাজুলীৰ সামগ্ৰী সত্ৰৰ মুখা কৰ্মশালা নিউজ নৰ এক বিশেষ প্ৰতিবেদন মাজুলী সামগ্ৰী সত্ৰত মুখা কৰ্মশালা প্ৰায় 40 জন যুৱকে অংশ লৈছে উক্ত কৰ্মশালাত যুৱকসকলক মুখা প্ৰস্তুত কৰা প্ৰথম পৰ্যায়ৰ পৰা শিকোৱা হৈছে মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলক মুখা শিল্পীৰ লগত জড়িত হ'বলৈ আহ্বান জনাইছে এটা সময়ত কীৰ্তন ঘৰত ৰখা হৈছিল সামগ্ৰী সত্ৰৰ মুখা আৰু সেই মুখ ব্যৱহাৰ হৈছিল কেৱল ভাওনাত কিন্তু এতিয়া সামগ্ৰী সত্ৰৰ মুখাই অসমৰ লগতে বিশ্বৰ বুকুত জিলিকি উঠিছে বিদেশী পৰ্যটকসকলে সামগ্ৰী সত্ৰত মুখাসমূহ দৰ্শন কৰাৰ লগতে ক্ৰয় কৰিছে যাৰ ফলত মুখা প্ৰস্তুত কৰি থকা নতুন শিকাৰুসকলৰ মন উৎসাহিত হৈ পৰিছে গতানুগতিকভাৱে ইয়াত আমাৰ কৰ্মশালা হৈয়ে থাকে এতিয়া বৰ্তমান প্ৰায় 30-40 জন ল'ৰাই ইয়াত শিকি আছে আৰু তেওঁলোকৰ যিটো আৰম্ভণিৰ পৰা তেওঁলোকক মানে নিখুঁতভাৱে শিকোৱাৰ ক্ষেত্ৰত আমি এটা যত্ন লৈছোঁ আৰু এইটো গুৰুজনৰ এটা বিশেষ কলা এই কলাটোক কেনেধৰণে আৰু সম্প্ৰসাৰিত কৰিব পাৰি তাৰ আমি প্ৰচেষ্টা কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি নিখুঁতভাৱে তেওঁলোকক যিখিনি আমি শিক্ষণ দিব লাগে সেইখিনি ক্ষেত্ৰত আমি সেই সকলো শিকাৰুকে আমি দিছোঁ আৰু ভৱিষ্যতে আমি এই মুখাৰ পৰাই এটা এই ল'ৰাখিনি বা ছোৱালীয়ে হওক মানে স্বাৱলম্বিতা হোৱাৰ এটা সুযোগ আছে গতিকে এই সুযোগটো গ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু মাজুলীৰ হওক বা অসমৰ বিভিন্ন ঠাই বা অসমৰ বাহিৰৰ যিকোনো লোককে আমি আমন্ত্ৰণ জনাইছোঁ আহক আমাৰ এই সামগ্ৰী সত্ৰৰ এই মুখা সংস্কৃতি তেওঁলোকে অধ্যয়ন কৰক শিকক আৰু তেওঁলোকে স্বাৱলম্বী হোৱাৰ মুখাৰ যোগেদি এটা সুবিধা গ্ৰহণ কৰে ভাৰততো লাভ কৰিছে বহুত ভাল লাগিছে যিটো সময়ত মুখা আমাৰ কীৰ্তন ঘৰৰ ভিতৰতহে আছিল তাত মুখা ব্যৱহাৰ হৈছিল কেৱল ভাওনাত কিন্তু সেই মুখা আজি বৰ্তমান বিশ্ব দৰবাৰলৈ মানে এনেকুৱা ধৰণে সোঁত গৈছে যে তেখেতসকলে ইয়াত চাবও আহিছে আৰু ক্ৰয় কৰিছে ফলস্বৰূপে আমাৰ এই মুখাৰ সংস্কৃতিটোৰ ক্ষেত্ৰত আমাৰ উদ্যমটো বাঢ়ি গৈছে গতিকে আমাৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ যিখিনি শিকাৰুসকলৰ মনটো মানে উৎসাহিত হৈছে গতিকে ভৱিষ্যতলৈ তেওঁলোকে এনে গতিত থাকিলে মুখা এটা ভাল এটা পৰিৱেশ ল'বগৈ বুলি আমি অনুভৱ দেৱজিৎ বৰাৰ ৰিপৰ্ট নিউজ নাও।